নমস্কাৰ দশম শ্ৰেণীৰ সমূহ ছাত্ৰ ছাত্ৰীলৈ মই মৰম আৰু শুভেচ্ছা জনাই আজি ভিডিঅ' আৰম্ভ কৰিছোঁ। আজি মই তোমালোকৰ ইংৰাজী প্ৰশ্ন কাকতখনত অহা এটা প্ৰশ্ন যেটো এনেকৈ আহে ট্ৰান্সলেট ইনটু MIL বা নিজৰ মাতৃভাষালৈ অনুবাদ কৰিবলৈ আহে। তাৰে মই কেইটামান বাক্য তোমালোকক অসমীয়ালৈ অনুবাদ কৰি আজি দেখুৱাম আৰু ভিডিঅ'টো ভাল লাগিলে তোমালোকে এটা লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবা। আজি মই হাতত লোৱা বাক্য কেইটাৰ প্ৰথমটো হৈছে দ্য টিচাৰ told us that health is wealth. The teacher told us that health is wealth. এই বাক্যটো আমি অসমীয়ালৈ অনুবাদ কৰিলে এনেকৈ হ'ব শিক্ষকজনে দা টিচাৰ আছে কাৰণে শিক্ষকজনে হ'ব এজন শিক্ষকক বুজাইছে। শিক্ষকজনে আমাক কৈছিল যে health is wealth. স্বাস্থ্যই সম্পদ। দুই নম্বৰটো was not he reading while it was raining. Was not he reading while it was raining? Question mark. এটো এনেকৈ হ'ব বৰষুণ দি থাকোঁতে বৰষুণ দি থাকোঁতে সি পঢ়ি থকা নাছিল নে? নাছিল নে প্ৰশ্নবোধক চিন। তিনি নম্বৰটো It hardly rains in winter. It hardly rains in winter. এটো এনেকৈ হ'ব শীতকালত বৰষুণ নোহোৱাৰ নিচিনাই। তাৰপিছৰটোলৈ আহিছোঁ flood is a burning problem of Assam. Flood is a burning problem of Assam. Burning problem জ্বলন্ত সমস্যা। এটো এনেকৈ লিখিব লাগিব বানপানী অসমৰ জ্বলন্ত
জ্বলন্ত সমস্যা বানপানী অসমৰ জ্বলন্ত সমস্যা পিছৰটোলৈ আহিছোঁ ষ্টুডেণ্ট শুড study regularly students should study regularly এটো হ'ব ছাত্ৰই নিয়মীয়াকৈ পঢ়িব লাগে ছাত্ৰই বা ছাত্ৰ সকলে লিখিলেও হ'ব ষ্টুডেন্টস আছে যেহেতু ছাত্ৰ সকলে লিখি দিছো মই ছাত্ৰ সকলে নিয়মীয়াকৈ ছাত্ৰ সকলে নিয়মীয়াকৈ পঢ়িব লাগে ইয়াৰ পিছৰটো either he or his uncle will come to our home today either he or his uncle will come to our home today এটো এনেকৈ হ'ব তেওঁ বা তেওঁৰ খুৰাক আজি আমাৰ ঘৰলৈ আহিব তেওঁ বা তেওঁৰ খুৰাক আজি আমাৰ ঘৰলৈ আহিব তাৰ পিছৰটো আছে who are you waiting for waiting মানে অপেক্ষা কৰি থকা এটো এনেকৈ হ'ব তুমি কাৰ বাবে অপেক্ষা কৰি আছা তুমি কাৰ বাবে অপেক্ষা কৰি আছা তাৰ পিছৰটো হ'ব getting up early is a good habit getting up early is a good habit to অসমীয়াত ভাল অভ্যাস বুলি ক'ব getting up সোনকালে শুই উঠাটো ভাল অভ্যাস ছাত্ৰ ছাত্ৰীসকল তোমালোকক যদি এনেদৰে অসমীয়ালৈ অনুবাদ কৰা এই
প্ৰশ্নটোৰ সমাধান তোমালোকে যদি বিচৰা তেনেহ'লে মই এটা সিৰিজ হিচাপে তোমালোকক দি যাম ভিডিঅ' দি যাম আৰু তোমালোকেও মোলৈ বাক্য পঠিয়াব পাৰিবা মোৰ হোৱাটছএপত মোৰ হোৱাটছএপ নাম্বাৰ 8011281385 আৰু মই যদি তোমালোকৰ ভিডিঅ' এই ভিডিঅ'টোৰ পৰা ট্ৰেন্সলেট ইনটু MIL এই ভিডিঅ'সমূহৰ পৰা তোমালোক যদি উপকৃত হোৱা মই সিৰিজ হিচাপে দি যাবলৈ চেষ্টা কৰিম আৰু চাই থাকিবা আছামিজ পাঠশালা আজি ভিডিঅ' সামৰিছোঁ ধন্যবাদ